কেনেকে অমৃতপ্ৰভা মহন্ত নিৰ্দোষী হে? কি পাঠ পঢ়াই আছে মানে মানুহক? আৰু কিহৰ স্বাৰ্থত এইবোৰ পাঠ পঢ়াই আছে? জুবিন গাৰ্গ নাই যেতিয়া এতিয়া বিহু ফাংচন বিলাক আপোনালোকৰে হ'ব, আপোনালোক নিশ্চিত থাকক। এতিয়া তেওঁ মঞ্চত গান গাবলৈ নাহে নহয়, মঞ্চসমূহ সম্পূৰ্ণ আপোনালোকেই গাব, চব এৰি থৈ গ'ল। কিহৰ স্বাৰ্থত আপোনালোক আজি ইমান উঠি পৰি লাগিছে? ছেক্সুৱেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই কথাটো কোৱাই নাইকিয়া, মই সাধাৰণ ভাৱেও কৈছো। তেওঁ যদি অসহজেই বোধ কৰে তেখেতে কবই পাৰিলেহেঁতেন যে মই নাথাকো একেটা ৰুমত, বা যদি দুটা ৰুমো সেই হোটেলখনত আছিলে, তেওঁলোকক যদি দিয়াই হৈছিলে, তেওঁ যদি অসহজ বোধ কৰে তেওঁ কব পাৰিলেহেঁতেন যে মই নাথাকো। তেখেতক কোনোবাই ধৰি বান্ধিটো নিয়া নাই, ডেফিনেটলি। যদি নিছে কওক সেইখিনি। কোনোবাইতো চুচৰাই বগৰাই তেওঁক নিয়া নাই, অত্যাচাৰ কৰিতো তেখেতক বাধ্য কৰোৱা নাই। আৰু সিদ্ধাৰ্থ শৰ্মাই কলেই যেনিবা, তেওঁ কিয় সিদ্ধাৰ্থ শৰ্মাৰ ইচাৰাত নাছিলে? গতিকে কথাবোৰ কওঁতে অকমান, বিশেষতে সামাজিক মাধ্যমত আপোনালোক যিহেতু গণ্যমান্য ব্যক্তি, আপোনালোকৰ বহু অনুৰাগী আছে, তথা আপোনালোকে এই সৃষ্টিশীল জগতখনৰ লগত জড়িত, আপোনালোকে ইমান দায়বদ্ধহীন ভাৱে কেনেদৰে কথা কব পাৰে? মই সেই কথাটোৱে বুজি পোৱা নাই। ইমান দায়বদ্ধহীন কেনেকে হব পাৰে? আৰু আপোনালোক অত বছৰে জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে থকা মানুহবোৰে যদি এনেধৰণে কথা কয়, তেতিয়াহ'লে কোন অমৃতপ্ৰভা, কোন সিদ্ধাৰ্থ শৰ্মা? মানুহ সঁচাকেই জুবিন দাই চিনি নাপালে। মানুহটোৱে জীৱনত মানুহৰ হাজাৰ হাজাৰ ভাল পোৱা পালে, কিন্তু তেওঁ মানুহ সঁচাকেই চিনি নাপালে। যদি আপোনালোকৰ প্ৰকৃত মুখাবোৰে এনেকুৱা, অন্ততঃ আইনৰ কাম আইনে কৰিবলৈ দিয়ক। তেওঁ অভিযুক্ত, দোষী বুলি তেওঁ কোনেও কোৱা নাই, কিন্তু প্ৰমাণ মচাটো দোষেই হয়। আমি কোনেও কোৱা নাই যে তেওঁ অকলে হত্যা কৰিছে বা তেওঁ হত্যা কৰিছে, তেওঁ হত্যাকাৰী, কোনেও কোৱা নাই। কিন্তু এই দোষত যিহেতু তেওঁ বৰ্তমান অভিযুক্ত হৈ আছে, আপোনালোক কি কাৰণে অভিযুক্ত এগৰাকীক বচাবৰ বাবে ইমান উঠি পৰি লাগিছে? হঠাৎ চাৰ্জশ্বিট ওলাই অহাৰ পাছত পঢ়িবলৈ দিয়ক, অসমৰ আইনজ্ঞসকল আছে নহয়। তেখেত সৰু ছোৱালী নহয়, 8 বছৰীয়া, যে কোনোবাই ফুচুলাই নিব। তেওঁ লাগিলে ঘৰৰ যিমানেই আলাসৰ আৰু নহওক, মানুহে না কোৱাৰ অধিকাৰ থাকে আৰু মানুহে না কব পাৰে। আজিৰ তাৰিখত, বিশেষতে 2025 বৰ্ষত কোনো ছোৱালী, কোনো ল'ৰা, কোনো আজলি নবৌ হৈ থকা নাই পৃথিৱীত। এতিয়া এটা সময় আছিল যেতিয়া মানুহে কথাবোৰ নাজানে, নুবুজে, খুব সহজ সৰল হয়, তেতিয়া মানুহে বেচেৰি বুলি কমচে কম অনুকম্পা দেখুৱাইছিল। কিন্তু বিশ্বাস কৰক, এই 2025 চনত কোনো বেচেৰা বা বেচেৰি নাই। এইটো কথা অন্তত আমি নিশ্চিতভাৱে কবই পাৰো, কোনো বেচেৰা বা বেচেৰি নাই। নিজৰ ডিঙিৰ ওপৰত এটা মগজু সকলোকে দিছে, আমি সকলোৱে লৈ আহিছো, আৰু এই মগজুটোৰ যদি আমি সঠিক ব্যৱহাৰ কৰিব নাজানো, তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব। আমি বেচেৰা বা বেচেৰি হ'ব নোৱাৰো। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে হঠাৎ জুবিন গাৰ্গৰ এসময়ত আশে পাশে থকা বহু মানুহ বা আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত বিভিন্ন গৰাকী ব্যক্তিয়ে অমৃতপ্ৰভা মহন্তৰ সম্পৰ্কে কিছু বক্তব্য তেওঁলোকে আগবঢ়াইছে। এতিয়া মোৰ প্ৰশ্নটো খুব পোনপটীয়া যে ইমান দিনে তেওঁলোক ক'ত আছিল? তেওঁলোকৰ দৃষ্টিত তেওঁলোকে ষ্টেটমেণ্টে পাছ কৰাৰ নিচিনা হৈছে যে অমৃতপ্ৰভা মহন্ত, যিগৰাকী অন্যতম অভিযুক্ত হিচাপে বৰ্তমান জেইলত আছে, তেওঁ হেনো নিৰ্দোষী, তেওঁ ভুক্তভোগী, এওঁলোকৰ কথা বতৰাৰ মতেৰে। এতিয়া অমৃতপ্ৰভা মহন্ত ঘৰৰ কিমান আলাসৰ লাৰু সেইটো আমি নাজানো, কিন্তু এটা কথা আমি নিশ্চয় জানো যে প্ৰতিগৰাকী সন্তান, সেয়া লাগিলে ল'ৰাই হওক বা ছোৱালীয়ে হওক বা যিয়ে নহওক, প্ৰত্যেক সন্তানেই পিতৃ মাতৃৰ বাবে আলাসৰ লাৰু। তাত অমৃতপ্ৰভা মহন্ত স্পেচিয়েল একো বিশেষত্ব নাই যে অমৃতপ্ৰভা মহন্তহে একমাত্ৰ ঘৰৰ আলাসৰ লাৰু, বা তেখেতেহে পৃথিৱীৰ একমাত্ৰ প্ৰতিভাধৰ নৃত্যশিল্পী বা সংগীত শিল্পী বা পঢ়া শুনাত চোকা ছোৱালী। তেওঁ পৃথিৱীৰ একমাত্ৰ চোকা ছোৱালীজনী নহয়, পৃথিৱীৰ একমাত্ৰ ভাল সুকণ্ঠী গায়িকাগৰাকী নহয়, বা অসমৰ যি অনাতাঁৰ কেন্দ্ৰ আছে সেই অনাতাঁৰ কেন্দ্ৰৰ তেওঁ একমাত্ৰ বি গ্ৰেড পোৱা শিল্পী নহয়তো। আৰু প্ৰতিভাৰ লগত অপৰাধৰ সম্পৰ্ক কেনেকে থাকিব পাৰে? মানে কোনোবা মানুহ বহুত বেছি প্ৰতিভাশালী হ'ব পাৰে, তাৰ অৰ্থ এইটো নেকি যে তেওঁৰ দ্বাৰা কেতিয়াও ভুলেই নহব? আৰু ঠিক আছে, আমি যেনিবা মানি লৈছো যে অমৃতপ্ৰভা মহন্ত দোষী নহয়, ভুক্তভোগীহে। আচ্ছা, এই যে ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তৰ পৰাই পৰৱৰ্তী সময়ত পাইছিল বুলি বা তেখেতৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল বুলি ইমান দিনে প্ৰচাৰ চলি আছিল, তেতিয়া এইসকল মানুহ ক'ত আছিল? আজি যি হঠাৎ ওলাই আহিছে, এওঁলোক কি সুবিধাবাদী নহয়? এওঁলোক যদি ইমানেই সৎসাহসী, সেই সময়ত ক'ত আছিল? আৰু অমৃতপ্ৰভা মহন্ত ভুক্তভোগী হবৰ বাবে তেওঁ কোনো সৰু ছোৱালী নহয়। তেওঁৰ চৰিত্ৰ বা অন্যান্য দিশবোৰৰ ক্ষেত্ৰত মই কোৱা নাই। যদি কোনোবাই ভাবিছে যে অমৃতপ্ৰভা মহন্তক কোনোবাই ফচাইছে, অমৃতপ্ৰভা মহন্তক ফচাবলৈ পাইছে কিয়? তেওঁলোকতো অসমৰ একমাত্ৰ মানুহ নাছিল সেই অনুষ্ঠানটোলৈ যোৱা। আৰু ইতিমধ্যে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই নিজে কেইবাটাও পডকাষ্ট কক বা বিবৃতিত কক SIT অমৃতপ্ৰভা মহন্তই কি ষ্টেটমেন্টছ দিছে বা জুবিন সম্পৰ্কীয় কোনবোৰ কথা কৈছে, ভালে কেইটা ভিডিঅ' পাইছো, আমি সকলোৱে দেখিছো।
অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কেও কিছু কথা কৈছে বুলি যিটো বাতৰি ওলাইছিল, সেই গোটেই বস্তুবোৰক যদি আমি ভুল বুলিও ধৰি লওঁ, তথাপিও আমি কিন্তু এই বস্তুটো ভুল বুলি ধৰিব নোৱাৰিম যে অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত সেই ঘটনাটো ঘটি অহাৰ পাছত তেওঁ কিন্তু নিজে আগবাঢ়ি অহা নাছিল। তেওঁ যদি ইমানেই সৎ আছিল, ইমানেই ভাল আছিল, তেওঁ আগবাঢ়িতো আহিব পাৰিলেহেঁতেন। তেওঁৰ সততাক যদি আমি বিশ্বাস কৰিব লাগে, তেওঁতো আগবাঢ়ি আহিব পাৰিলেহেঁতেন। আৰু আমি এতিয়াও খুব স্পষ্টকৈ আমাৰ সকলোৰে মনত আছে যে অমৃতপ্ৰভা মহন্তই কোনবোৰ কথা কৈছিল। তেওঁ তেতিয়া মুখৰ পৰা শব্দ স্পষ্টকে ওলায়ে নাহে। তেওঁ ক'ত আছিল নাজানে, ইয়তত তেখেত নায়ে। তেখেতৰ বিবৃতি মতে অমৃতপ্ৰভা মহন্তইতো নিজে কৈছে তেওঁ গমেই নাপায় কোন কলৈ গৈছে। যদি কোন কলৈ গৈছে তেওঁ নাজানিছিলে, এতিয়াতো মিছা মাতিছে। অথচ ইয়তখনত তেখেতো আছে, তেখেতেই ৰেকৰ্ড কৰিছে। আৰু এতিয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো এইটো যে ভাস্বতী ভাৰতী বাইদেউ, দিগন্ত ভাৰতী দেৱৰ পত্নী, মই ভাবো আপোনালোকে জুবিন গাৰ্গক বহুত আগৰ পৰা পাইছে। আমি কোনেও ইমান ওচৰৰ পৰা পোৱা নাই যিমান আপোনালোকে হয়তো পাইছে। এটা কথা হ'ল, আপুনি নিজে কৈছে যে অমৃতপ্ৰভা মহন্তই যদি ভিডিঅ' ৰেকৰ্ডেই নকৰিলেহেঁতেন তেতিয়াহ'লেতো আমি গমেই নাপালোহেঁতেন। আচ্ছা, অমৃতপ্ৰভা মহন্তই সেই ভিডিঅ'সমূহ নিজেই পুলিচ প্ৰশাসনকে হওক বা গৰিমা বৌকে হওক বা অসমৰ ৰাইজলৈ নিজে আগবঢ়াইছিল নেকি যে এয়া প্ৰমাণ মই দাঙি ধৰিছো বুলি? তেওঁতো ভিডিঅ' ডিলিটো কৰি দিছিল, তেওঁতো প্ৰমাণ মচি দিছিল। তে কোনটো ভিত্তিত আজি আপুনি বা আপোনাকে সমৰ্থন কৰি অন্যান্য কিছু সংগীত শিল্পীয়ে এই কথাটো আওপকীয়াকৈ দাবী কৰিছে যে অমৃতপ্ৰভা মহন্ত ভুক্তভোগীহে? আৰু থাকিল কথা ৰুম শ্বেয়াৰৰ কথা। ৰুম কোনোবাই শ্বেয়াৰ কৰিছে, দুগৰাকী এডাল্ট, তেওঁলোক প্ৰাপ্তবয়স্ক মানুহ। ব্যক্তিগত বা সেই ভিতৰুৱা কথাবোৰ, কাহিনীবোৰ আমাক কোনো প্ৰয়োজন নাই। তেখেতৰ চৰিত্ৰ হনন কৰিবলৈ মই ভাবো কোনো মানুহে চেষ্টা ডেফিনেটলি কৰা নাই। কিছু লোকে কিছু কথা লিখিছে যদিও হয়তো সেয়া খঙত লিখিছে, আৰু কিমান খঙত লিখিব পাৰে। জুবিন গাৰ্গক যিমান অসমৰ মানুহে ভাল পায়, আজিলৈকে মই ভাবো আপোনালোকেও নিজে অনুধাৱন কৰিছে যে মানুহৰ এটা সাধাৰণ জীৱনত ইমান ৰাইজৰ মৰম পোৱাটো কিন্তু সহজ কথা নহয়। যিজন মানুহক মানুহে পাগলৰ দৰে ভাল পায়, সেই পাগলৰ দৰে ভাল পোৱা মানুহজনৰ স্বাৰ্থত গৰিমা বৌকে ৰাইজে ৰেহাই দিয়া নাই বহু ক্ষেত্ৰত। তেনেস্থলত অমৃতপ্ৰভা মহন্ত কোন হয়? আমিতো নামেই নাজানিছিলো। অমৃতপ্ৰভা মহন্ত এৰা এৰি গানটোত কৰিছিল, তাৰ পাছতেহে অমৃতপ্ৰভাৰ নামটো চাগে আমি অলপ শুনিছো। তেনেস্থলত ইমান দিনে যদি আপোনালোকে জানিছিলে যে অমৃতপ্ৰভা কিমান ভাল ছোৱালী, কিমান প্ৰতিভাধৰ ছোৱালী, প্ৰতিভাত কোনো সন্দেহ নাই, আৰু কোন কিমান চোকা সেইটোতো কোনো সন্দেহ নাই। ওছামা বিন লাডেনো ইঞ্জিনিয়াৰ আছিলতো, পঢ়াত কিমান চোকা সেই বস্তুটোৱে একো ডিফাইন নকৰে নহয়। লিঅ'নাৰ্ডো দা ভিঞ্চি, যিগৰাকীৰ মনালিছাক আমি সকলোৱে পূজা কৰাৰ দৰে হয়, ৰাইট? সেই লিঅ'নাৰ্ডো দা ভিঞ্চিৰো কিন্তু এটা ডাৰ্ক চাইড আছে। কিমান কম সময়ত মানুহ কাটিব পাৰে তেনে এটা মেচিনো কিন্তু তেখেতে নক্সা তৈয়াৰ কৰিছিল, যুদ্ধত ব্যৱহাৰ কৰিব পৰা। গতিকে সৃষ্টিশীল মানুহ এজনৰ মনতো এটা ধ্বংসকামী এটা চাইড থাকিব পাৰে। সেই বস্তুটোক কেনেকে আপোনালোকে ডিফাইন কৰিব যে যি সৃষ্টিশীল হয় তেওঁৰ মনত কেতিয়াও কোনো ধৰণৰ বেয়া অভিপ্ৰায় থাকিব নোৱাৰে? আৰু তেখেত যদি ভুক্তভোগী, যদি আন প্ৰকাৰেও হয়, তেখেত সৰু ছোৱালী নহয় 8 বছৰীয়া যে কোনোবাই ফুচুলাই নিব। তেওঁ লাগিলে ঘৰৰ যিমানেই আলাসৰ আৰু নহওক, মানুহে না কোৱাৰ অধিকাৰ থাকে আৰু মানুহে না কব পাৰে। সেক্সুৱেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই কথাটো কোৱাই নাইকিয়া, মই সাধাৰণভাৱেও কৈছো। তেওঁ যদি অসহজেই বোধ কৰে তেখেতে কবই পাৰিলেহেঁতেন যে মই নাথাকো একেটা ৰুমত, বা যদি 2টা ৰুমো সেই হোটেলখনত আছিলে, তেওঁলোকক যদি দিয়াই হৈছিলে, তেওঁ যদি অসহজ বোধ কৰে তেওঁ কব পাৰিলেহেঁতেন যে মই নাথাকো। তেখেতক কোনোবাই ধৰি বান্ধিটো নিয়া নাই ডেফিনেটলি। যদি নিছে কওক সেইখিনি। কোনোবাইতো চুচৰাই বগৰাই তেওঁক নিয়া নাই, অত্যাচাৰ কৰিতো তেখেতক বাধ্য কৰোৱা নাই। আৰু সিদ্ধাৰ্থ শৰ্মাই ক'লেই যেনিবা, তেওঁ কিয় সিদ্ধাৰ্থ শৰ্মাৰ ইচাৰাত নাছিলে? গতিকে কথাবোৰ কওঁতে অকমান, বিশেষতে সামাজিক মাধ্যমত আপোনালোক যিহেতু গণ্যমান্য ব্যক্তি, আপোনালোকৰ বহু অনুৰাগী আছে, তথা আপোনালোকে এই সৃষ্টিশীল জগতখনৰ লগত জড়িত, আপোনালোকে ইমান দায়বদ্ধহীন ভাৱে কেনেদৰে কথা কব পাৰে? মই সেই কথাটোৱে বুজি পোৱা নাই। ইমান দায়বদ্ধহীন কেনেকে হব পাৰে? আৰু আপোনালোক অত বছৰে জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে থকা মানুহবোৰেই যদি এনেধৰণে কথা কয়, তেতিয়াহ'লে কোন অমৃতপ্ৰভা, কোন সিদ্ধাৰ্থ শৰ্মা? মানুহ সঁচাকেই জুবিন দাই চিনি নাপালে। মানুহটোৱে জীৱনত মানুহৰ হাজাৰ হাজাৰ ভাল পোৱা পালে, কিন্তু তেওঁ মানুহ সঁচাকেই চিনি নাপালে। যদি আপোনালোকৰ প্ৰকৃত মুখাবোৰে এনেকুৱা, অন্তত আইনৰ কাম আইনে কৰিবলৈ দিয়ক। তেওঁ অভিযুক্ত, দোষী বুলি তেওঁ কোনেও কোৱা নাই, কিন্তু প্ৰমাণ মচাটো দোষেই হয়। আমি কোনেও কোৱা নাই যে তেওঁ অকলে হত্যা কৰিছে বা তেওঁ হত্যা কৰিছে, তেওঁ হত্যাকাৰী, কোনেও কোৱা নাই। কিন্তু এই দোষত যিহেতু তেওঁ বৰ্তমান অভিযুক্ত হৈ আছে, আপোনালোক কি কাৰণে অভিযুক্ত এগৰাকীক বচাবৰ বাবে ইমান উঠি পৰি লাগিছে হঠাৎ চাৰ্জশ্বিট ওলাই অহাৰ পাছত? পঢ়িবলৈ দিয়ক, অসমৰ আইনজ্ঞসকল আছে নহয়। আৰু নিৰ্দোষী কোনেও শাস্তি পাব নালাগে, কেতিয়াও পাব নালাগে। আশা কৰো অসমৰ ৰাইজে কথাবোৰ অনুধাৱন কৰিব আৰু ভুৱা অনুকম্পাৰ যিটো এটা নেৰেটিভ সৃষ্টি কৰিবলৈ
আৰম্ভ কৰা হৈছে এখন নতুন নাটক। এই নাটকখনক যাতে অসমৰ ৰাইজে চিনি পায় অতি সোনকালে, সেইটোৱে আশা কৰিম। কাৰণ আজিৰ তাৰিখত, বিশেষতে 2025 বৰ্ষত কোনো ছোৱালী, কোনো ল'ৰা, কোনো আজলি নবৌ হৈ থকা নাই পৃথিৱীত। এতিয়া এটা সময় আছিল যেতিয়া মানুহে কথাবোৰ নাজানে, নুবুজে, খুব সহজ সৰল হয়, তেতিয়া মানুহে বেচেৰি বুলি কমচে কম অনুকম্পা দেখুৱাইছিল। কিন্তু বিশ্বাস কৰক, এই 2025 চনত কোনো বেচেৰা বা বেচেৰি নাই। এইটো কথা অন্তত আমি নিশ্চিতভাৱে কবই পাৰো, কোনো বেচেৰা বা বেচেৰি নাই। নিজৰ ডিঙিৰ ওপৰত এটা মগজু সকলোকে দিছে, আমি সকলোৱে লৈ আহিছো, আৰু এই মগজুটোৰ যদি আমি সঠিক ব্যৱহাৰ কৰিব নাজানো, তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব। আমি বেচেৰা বা বেচেৰি হ'ব নোৱাৰো, আমি মূৰ্খই হ'ব লাগিব। যদি আমাৰ নিজৰ বিবেকক যদি আমি ব্যৱহাৰ কৰিব নোৱাৰো, আমি যদি আনৰ ইশাৰাত চলো, তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব, আৰু নহ'লে আমি সুবিধাবাদী হ'ব লাগিব। কোনোবাই কিবা ভিডিঅ' ডিলিট কৰিছে, কিবা ডিলিট কৰিছে, কিবা কৰিছে, গোটেইবোৰ যদি কাৰোবাৰ নিৰ্দেশ মতে কৰিছে, তাৰমানে তেখেতে অলৰেডি নিজৰ বিবেকক সেই নিৰ্দেশটো দিছেতো, যে হয় মই কৰিম, বা তেওঁ বাধ্য হৈছে, বা বাধ্য তেওঁ কৰোৱা হৈছে, বা যিয়ে হওক তেওঁ মান্তি হলতো। জুবিন গাৰ্গৰ স্বাৰ্থত নোৱাৰিলেহেঁতেন নে? সঁচাকে নোৱাৰিলেহেঁতেন নে? যিজন মানুহৰ কাৰণে কোলাত কেঁচুৱা লৈ 15 লাখ 10 লাখ মানুহে অকনো বেমেজালি নোহোৱাকে ওলাই আহিব পাৰিলে, সেই মানুহজনৰ কাৰণে সঁচাকে নোৱাৰিলেহেঁতেন নে? তেওঁৰ খাতিৰত, তেওঁৰ স্বাৰ্থত মাত মাতিবলৈ আহিয়েই তাৰ পৰা তেওঁকতো বিচাৰি উলিয়াবলগীয়া হলতো, তেওঁকতো বিচাৰি উলিয়াবলগীয়া হৈছে। অমৃতপ্ৰভা মহন্ত নামৰ এগৰাকী আছিল বুলি তাত তেওঁ নিজে ওলাই অহা নাই নহয়। তেওঁ যদি ইমান নিৰ্দোষী নিজে আগবাঢ়ি আহিলেহেঁতেন, তেওঁ নিজে আজি ৰাজ সাক্ষী হ'ব পাৰিলেহেঁতেন। কেনেকে অমৃতপ্ৰভা মহন্ত নিৰ্দোষীহে? কি পাঠ পঢ়াই আছে মানে মানুহক, আৰু কিহৰ স্বাৰ্থত এইবোৰ পাঠ পঢ়াই আছে? জুবিন গাৰ্গ নাই যেতিয়া এতিয়া বিহু ফাংচন বিলাক আপোনালোকৰে হ'ব, আপোনালোক নিশ্চিত থাকক। সেই যি বহাগত 40-50খন বিহু মাৰে সেই মানুহজনে, যি দেহা মাৰি কাম কৰিলে, এতিয়া তেওঁ মঞ্চত গান গাবলৈ নাহে নহয়। মঞ্চসমূহ সম্পূৰ্ণ আপোনালোকেই গাব, চব এৰি থৈ গ'ল। কিহৰ স্বাৰ্থত আপোনালোক আজি ইমান উঠি পৰি লাগিছে? অকমান চিন্তা কৰিব। জয় জুবিন দা, জয় অসম।